Got Talent Season 3, co-sponsored by State Bank of India, BSNL, CABS, LIC and Phoenix Automobile Sales and Service Private Limited. Special partner ONGC and Magic Cook. Our print and magazine partner Bhal Khobor and Bornali. Final episode round Star Cement Northeast Got Talent Season 3, co-sponsored by State Bank of India, LIC, CABS, Sonabad Fittings, Phoenix Automobile Sales and Service Private Limited and special partner ONGC and Magic Cook. যেহেতু আমি এটি আৰম্ভ কৰিবলৈ গৈ আছো আমাৰ another episode of quarter final round, কিন্তু তাৰ আগতে আমি আমাৰ জাজসকলৰ সৈতে পুনৰবাৰ চিনাকি কৰাই দিওঁ আৰু আমাৰ মাজত আছে very talented, very dashing, handsome, the first Assamese action hero, producer come director, respected Brozen Bora sir. Hi everybody. The most beautiful, gorgeous, national and international award winner, film director and actor, Sanchita Talukdar ma'am. লগতে আছে আমাৰ অসমীয়া ছবি জগতৰ এগৰাকী অতি জনপ্ৰিয় পপুলাৰ মিউজিক ডিৰেক্টৰ, তেওঁ হৈছে ৰেসপেক্টেড ডক্টৰ হিতেশ বৰুৱা স্যার। थैंक यू सर। तो चलिए शुरू करते हैं हमारे आज के इस क्वार्टर फाइनल राउंड एंड फर्स्ट कंटेस्टेंट इज विक्टर सेठिया फ्रॉम मोरान। মাদলি কন্দা হাতৰ পালত বজাবলৈ লৈছো।
কান্ধত ধুলেটি লৈ আমাৰ অসমীয়া দুগৰাকী যুৱক খুব ভাল লাগিলে তেওঁলোকৰ পাৰফৰ্মেঞ্চ কিন্তু আমাৰ জাজেছ তেওঁলোকৰ কমেণ্টছ কি হ'ব আমি জানিব বিচাৰিম প্ৰথমে ডক্টৰ হিতেশ বৰুৱা ছাৰ আপুনি কেনেকুৱা পালে এই ঢোলৰ মাত শুনাৰ লগে লগে আমাৰ মনত কি জাগে বাৰু বিহু বিহু লাগে নহয় জানো হয় যেন বিহু আহিয়ে গ'ল ঠিক তেনেকুৱা লাগি যায় হয় নহয় হয় সঁচাকৈ তোমাৰ ঢোলৰ চেও মই অভিভূত হৈছোঁ খুব ভাল হৈছে মই কিন্তু এটা কথা কওঁ যে এতিয়া আমি এই ঢোলৰ মাততে বহু ধৰণৰ আমি কাৰুকাৰ্য কৰিব পৰা হৈছোঁ হয় হৈছোনে হয় অঁ এতিয়া আমি ঢোলেৰে আমি ইমান সুন্দৰ সুন্দৰ আমি নতুন নতুন আগত যিখিনি লৈছা তুমি আগত যিখিনি বজাইছা তাৰ লগতো আকৌ নতুন নতুন কিছুমান কৰিব পৰাৰ থল আছে নিজৰ ইনোভেটিভ আইডিয়াৰে সেইখিনি কৰিবলৈ যত্ন কৰিবা ভৱিষ্যতলৈ হয় থেংক ইউ ছাৰ সঞ্চিতা মেম ভিক্টৰ কি হৈছিলে মাজতে ইয়াত তাল ছিঙি গৈছিলে হ'ব লাগিছিলে নে এইটো নালাগিছিলে হা মেম নালাগিছিল ভালকৈ বান্ধিব লাগিছিলে হয় নহয় অঁ মেম সেইটো এটা কাৰণ এইটো সুযোগ মানুহৰ জীৱনলৈ আহে কিন্তু সেই সুযোগটোৰ মানে কেনেকৈ আমি সেই সুযোগটোৰ সঠিক ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনিও চাব লাগিব হয়নে এটা সৰু মিষ্টেকো কিন্তু বহুত ডাঙৰ হৈ যায় ন হয় নহয় বাৰু সেইখিনি বাদ দি বাকী তুমি এজন ভাল ঢুলীয়া তুমি ভাল তাল বজোৱা দুয়োটাৰে মানে কোঅৰ্ডিনেশ্যন আছে আৰু খুব সুন্দৰ পৰিৱেশন কৰিলা কিন্তু আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ অল দ্য বেষ্ট থেংক ইউ মেম থেংক ইউ সঞ্চিতা মেম ব্ৰজেন ছাৰ Well, my young friends, harmonious combination of dhol and tal, right, can create rhythm and ripples in everyone's heart. বুজিছা প্ৰতিজন অসমীয়া বুলি নহয় প্ৰতিজন ব্যক্তিৰ অন্তৰতে ঢোল তাল খোলৰ শব্দই অনুপম কি দিয়ে ৰস দিয়ে সেই অনুপম ৰস আস্বাদন কৰি মানুহে নাচি উঠে কিন্তু আজি এই অনুভৱটো অকণমান স্তিমিত হ'ল ভৱিষ্যতে চেষ্টা কৰিবা যাতে তোমালোকৰ ঢোলৰ শব্দ শুনি বা ঢোলৰ শব্দ শুনি সকলোৰে হিয়া নাচি উঠে বহুত শুভকামনা থাকিল তোমালোকৰ প্ৰতি আগুৱাই যোৱা ধন্যবাদ ধন্যবাদ ছাৰ থেংক ইউ জাজেছ থেংক ইউ ছ' ভেৰি মাছ চলনি তুমি এটা কথা মন কৰি আছা কি কথা তোমাৰ আৰু মোৰ যি জৰি মানে আমাৰ জুতিটো কিন্তু বেছ জমি আছে যেন লাগিছে দেই সঁচাকৈ মোৰো সেইটো ফিল হৈছে আৰু আমাক সকলোৱে আঁকোৱালিও লৈছে অঁ সঁচাকৈ আৰু মই জানো তুমি আৰু মই মিলি আমি হ'ব পাৰিম তাকে হোপ ফৰ দ্য বেষ্ট একচুৱেলি আমাৰ কাৰণে কৈছোঁ সেইটো কিন্তু ৰ'বা এইখিনি সময়তে তোমাৰ আৰু মোৰ কথা কৈ থাকিলে নহ'ব আমাৰ এই নৰ্থ ইষ্ট গট টেলেণ্টৰ মঞ্চত আহি আছে আমাৰ অন্য এটি বিৰাটেই মৰম লগা জুটি আৰু তেওঁলোক হ'ল টিনামণি আৰু ৰমিউল হক
জনম জনম তোমাৰে হৈ ৰওঁ কসম কসম তোমাৰে কসম ৱাও ইমান ধুনীয়া গান আৰু ইহঁতে ইমান ধুনীয়াকৈ ডান্স কৰিছে সঁচাকৈ খুব ভাল লাগিছে দেই মোৰো খুব বেছি ভাল লাগিলে আৰু কিন্তু আমাৰ বিচাৰকসকলৰ মন জয় কৰিব পাৰিছেনে নাই আমি জানিম সঞ্চিতা মেমৰ পৰা প্ৰথমে টিনামণি এণ্ড ৰমিনুল আজি খুব সুন্দৰকৈ তোমালোকে নিজৰ পাৰফৰ্মেঞ্চ দিলা যিখিনি কৰিলা সেইখিনি পাৰফেক্ট আছিলে ভালদৰে কৰিব পাৰিছা আগৰ তুলনাত আৰু ভাল লাগিছে কি মানে টিনামণি বিশেষকৈ সদায় নাৰ্ভাছ হৈ থাকে আজি সেই নাৰ্ভাছনেছটো মই দেখা নাই থেংক ইউ মেম সেইখিনি কনফিডেণ্টত নাচিছা কিন্তু এক্সপ্ৰেশ্যন আৰু লাগিব দুয়োটাৰে দেই খুব ভাল হৈছে মোৰ খুব ভাল লাগিলে ভেৰি গুড থেংক ইউ মেম অংশুমান দেখিলা নহয় টিনামণি আৰু ৰমিনুলে কেনেকৈ নাচিলে দেখিলা নাই আৰু তোমাৰ আৰু লনিৰ কি কেমিষ্ট্ৰি হৈ আছে ভিতৰত মইতো গম পাইছোৱেই তুমি বাৰু তাইক ডাকিব পাৰিবা নাই ডেফিনেটলি পাৰিম মেম লেটছ ট্ৰাই That's called talent. থেংক ইউ মই জাষ্ট ট্ৰাই কৰিলোঁ এওঁলোক ইনস্পিৰেশ্যন হয় ইমান ধুনীয়া ধুনীয়া ইয়াত ডান্স পাৰফৰ্মেঞ্চ দেখিছোঁ তেওঁলোকৰ পৰা অলপ অলপকৈ মই চুৰি কৰিছোঁ বুলি ক'ব লাগিব চোৰী চুপকে মানে দেখা আৰু বাছ यहाँ पे পিকআপ কৰি দিয়া বহুত বহুত শুক্ৰিয়া থেংক ইউ মেম থেংক ইউ ছাৰ জানিব বিচাৰিছোঁ হিতেশ ছাৰ আমাৰ এওঁলোকৰ পাৰফৰ্মেঞ্চ চাই কেনেকুৱা পালে ৰিয়েলি আই এম ইমপ্ৰেছ সঁচাকৈ দুজনৰ মাজত ইমান সুন্দৰ কেমেষ্ট্ৰি দুজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং এই ডেন্স মানে যেতিয়া ডুৱেল ডেন্স হয় তেতিয়া ইজনৰ লগত সিজনৰ যিটো আণ্ডাৰষ্টেণ্ডিং সেই আণ্ডাৰষ্টেণ্ডিংটো বৰ ইম্পৰ্টেণ্ট কথা ইজনে সিজনক ছাপৰ্ট দিছেনে নাই যদি ইজনে আনজনক ছাপৰ্ট নিদিয়ে তেতিয়া কোনেও ছাকচেছফুল হ'ব নোৱাৰে গতিকে এইটোত মই দেখিছোঁ বথ ছাইডৰ পৰা বেষ্ট ছাপৰ্ট আছে আৰু ছাপৰ্ট আছে কাৰণে তেওঁলোকে ছাকচেছ হৈছে Thank you, sir. Brajen sir, আপুনি কি ক'ব Raminul and Tinamoni. The performance was very good, brilliant, spontaneous, and obviously I liked it. Well done. Thank you, judges, and thank you, Tinamoni and Ramyul. Wish you all the best. भाग नॉर्थ ईस्ट भाग ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ অসম টেলিকম চাৰ্কলৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো বিএছএনএলৰ গ্ৰাহক হওক আৰু লাভ কৰক আকৰ্ষণীয় অফাৰ উপভোগ কৰক লেণ্ডলাইন প্লেন মাত্ৰ 49 টকাত উপভোগ কৰক বিএছএনএল লেণ্ডলাইনৰ পৰা সকলো লেণ্ডলাইনলৈ বিনামূলীয়া নাইট কলিং লগতে উপভোগ কৰক ন্যূনতম মূল্যত বিএছএনএলৰ আকৰ্ষণীয় মোবাইল সেৱা বিএছএনএলৰ প্ৰতিজন নতুন প্ৰিপেইড কাষ্টমাৰে লাভ কৰিব ফ্ৰী বিএছএনএল সিম কাৰ্ড বিএছএনএলৰ ব্ৰডবেণ্ড স্পীড এতিয়া উপলব্ধ ন্যূনতম 1 Mbps স্পীডত বিএছএনএলৰ গ্ৰাহক হওক আৰু মন খুলি কথা পাতক সবিশেষ জানিবৰ বাবে কল কৰক টোল ফ্ৰী নম্বৰ 1800345150 অথবা 1800180150 বা লগ অন কৰক www.assam.bsnl.co.in BSNL Connecting India অসম টেলিকম চাৰ্কল Welcome back to Star Cement Northeast Got Talent Season 3. মোৰ লগত ডান্স কৰি ভাল লাগিল নাই তোমাৰ মোৰ বহুত ভাল লাগিছে আৰু একচুৱেলি মই নহয় এটা চান্স বিচাৰিয়ে আছিলোঁ যে মই কেতিয়া ডান্স কৰিব পাৰিম আৰু যেতিয়া মই তোমাৰ লগত ডান্স কৰিলোঁ ন আৰু সঞ্চিতা মেমে একচুৱেলি যেতিয়া ক'লে তোমাৰ লগত ডান্স কৰিবলৈ
মই তেতিয়া মানে শুনতে শুৱগা বুলি কয় যে কয় সোনে পে সুহাগা সঁচাকে বহুত ভাল লাগিল তোমাৰ লগত ডান্স কৰি আৰু তুমি ধুনীয়াকৈ মোক কোৰিঅগ্ৰাফ কৰি শিকালা দেই থেংক ইউ ছ' ভেৰি মাছ তোমাক Pleasure. কিন্তু এতিয়া আমাৰ ফুল ফান মাষ্টি হৈ আছে আৰু ধামাকাদাৰ বহুত পাৰফৰ্মেঞ্চ আছে চ' আমি এইবাৰ গৈছোঁ আমাৰ নেক্সট কণ্টেষ্টেণ্ট আৰু তেওঁ হৈছে মুন্না আচাৰ্যী ৱাও সঁচাই ইমানেই ভাল লাগিছে মুন্না আচাৰ্যী তেওঁ ইমান ধুনীয়াকৈ তেওঁৰ এখনি বৰ সুন্দৰ ছবি আঁকি দেখুৱালে আৰু তেওঁৰ এই ছবিখন চাই ছবি কেইখন বহুকেইখন কৰিছে তেওঁৰ ছবিকেইখন চাই আমাৰ বিচাৰকে কি মন্তব্য আগবঢ়াব আমি জানিব বিচাৰিছোঁ প্ৰথমে জানিব বিচাৰিম ব্ৰজেন ছাৰ আপুনি কি ক'ব বিচাৰিব नमस्ते सर और मुझे एक मंच मिला तो मैं बहुत हैप्पी हूँ क्योंकि लाइफ में बहुत ठोकर मिला मुझे तो जहाँ पे भी गया आदमी यूज़ करके छोड़ दिया तो ऐसा प्लेटफॉर्म मिला जो मतलब सच्चाई है जिसमें तो अपना टैलेंट को दिखाना और ऐसा बहुत बच्चा है जो मतलब गरीब है जिसके पास कलर नहीं होता है तो उनके माइंड में एक नेगेटिव थिंक आ जाता है कि आर्ट करके क्या करें जो मेरे माइंड में आया था मेरे पास भी पैसा नहीं था तो उसी हिसाब से अगर मन में अगर रंग है तो हम लोग किसी भी कैनवास के ऊपर बना सकते हैं जैसे कि इस पेंटिंग को मैंने आटा यूज़ करके वेल देखो कभी ये मत सोचो कि तुम गरीब हो तुझमें काबिलियत नहीं है ये बिल्कुल सच नहीं है बी वेरी पॉजिटिव बी वेरी आर्टिकुलेट बी वेरी ब्रेव यू कैन प्रॉस्पर इन योर लाइफ बट नेवर एवर फ्रॉम टुडे यू विल से यू आर पुअर नो जन्म हो सकता है गरीबी में
पर गरीबी में मरना पाप है. Don't die being a pauper. Be a rich man. Okay? Thank you. All the best. থেংক ইউ ছাৰ সঞ্চিতা মেম মুন্না আচলতে ইয়াকে কয় প্ৰতিভা ইমান কম সময়ৰ ভিতৰত আমাৰ তাত আৰ্টিষ্ট বহুত আহিছে কিন্তু মই সদায় এইটো কথা কওঁ যে কম সময়ত তুমি নিজৰ কেনেকৈ দেখাবা নিজৰ প্ৰতিভাটো আৰু ইমান কম সময়ৰ ভিতৰত তুমি এখন নহয় দুখন নহয় তিনিখনকৈ তুমি ছবি আমাৰ আগত দাঙি ধৰিলা আৰু তাকো তুমি এটা ভাল মেছেজ দিছা যে হয় ৰঙৰ দৰকাৰ নহয় যদি মনত যদি ইচ্ছা থাকে তেনেহ'লে আমি যিকোনো উপায়েৰে আমি আমাৰ নিজৰ প্ৰতিভা দেখাব পাৰোঁ মই নিজেও এগৰাকী আৰ্টিষ্ট ফাইন আৰ্টছত এম এ কৰিছোঁ বাট ষ্টিল হেডছ অফ টু ইউ খুব ভাল লাগিছে তোমাৰ উজ্জ্বল ভৱিষ্যত আছে আৰু দুখীয়া সেই শব্দটো কেতিয়াও নক'বা no one is rich here no one is poor here we all are equal understood আৰু তুমিতো poor হ'বই নোৱাৰা you have such a wonderful talent inborn talent right so I think you are the richest person all the best থেংক ইউ মেম ইমান ধুনীয়াকৈ আপুনি কথাখিনি কৈছে তেওঁক নিশ্চয় ইনস্পায়াৰ কৰিব ডক্টৰ হিতেশ বৰুৱা ছাৰ আপুনি কিমান ভাল পালে বা কি ক'ব বিচাৰিছে আমাৰ এখেতক তোমাৰ মনত ক্ষোভ আছে মই বুজি পাইছোঁ তোমাৰ মনত দুখটো তুমি ক'ব খুজিছা কিন্তু তোমাৰ মনত এটা ভাল বস্তু আছে সেইটো হৈছে কনফিডেন্স মানুহে জিৰোৰ পৰা ষ্টাৰ্ট কৰিও ছাকচেছ হ'ব পাৰে যদি কনফিডেন্স থাকে ইমান সুন্দৰ তোমাৰ টেলেণ্ট তুমি সঁচাকৈ ভৱিষ্যতলৈ এজন ভাল আৰ্টিষ্ট হ'বা আৰু দেখিবা তুমি নিজেই গম নাপাবা কেতিয়া তোমাৰ কি ধৰণে গতি কৰি গৈ জুৰিৰ পৰা নৈ হৈ সাগৰ পাইছে তুমি নিজেই গম নাপাবা থেংক ইউ মুন্না ফিউচাৰ যাতে বহুত ব্ৰাইট হয় তাৰে কামনা কৰিছোঁ থেংক ইউ ছ' ভেৰি মাছ খুব ভাল লাগিলে তেখেতৰ ইমান ধুনীয়া এটি পাৰফৰ্মেঞ্চ আমি দেখা পালোঁ এইখিনি সময়তে আমি আমাৰ বহুতো টেলেণ্টছ আছে उन लोगों को हम बिल्कुल पेश करेंगे लेकिन अभी एक समय हो गया है छोटा सा कमर्शियल ब्रेक का सो स्टे ट्यून स्टार सीमेंट नॉर्थ ईस्ट गॉट टैलेंट सीजन 3 ओम भाग भागाय नमः ओ भाग ओम मंगलम भागाय नमः भाग 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 स्वाहा भाग नॉर्थ ईस्ट भाग मन में 1 BHK उसके मन में 4 मेरे बंगले से दिखे सीधा समंदर पार 40वीं मंजिल पर चमकेगा स्टार अपना घर होता है हर किसी का सपना और इस सपने को पूरा करे SBI होम लोन्स এটা সুৰক্ষিত ভৱিষ্যতৰ বাবে আপোনালোক সকলোৰে বাবে এটা সোণালী সুযোগ ডাইৰেকশ্যন এক্টিং এডিটিং কেমেৰা জাৰ্নেলিজম মাৰ্কেটিং আৰু ডান্স এই দিশত নিজৰ কেৰিয়াৰ গঢ়ি তোলক আৰু সফল হওক 100% প্লেচমেণ্ট এচিয়ৰ্ড জইন গোল্ডেন ড্ৰিমছ এণ্ড ইনষ্টিটিউট অফ মিডিয়া ষ্টাডিজ Admission going on. For details, contact 8011987870. Golden Dreams, an Institute of Media Studies. welcome back to Star Cement Northeast Got Talent season 3 so আমাৰ এইবাৰ নেক্সট কন্টেস্টেন্ট হৈছে JI সৰকাৰ from ঢেকিয়াজুলি আচ্ছা তোমালোকক মাতি আনিলোঁ তোমালোকে কি খাবা চকলেট আচ্ছা মই চেষ্টা কৰোঁ তোমালোকক আৰু এটা বস্তু দিওঁ কণী খাই ভাল পোৱা নে আচ্ছা ঠিক আছে আদু চাই বিৰাট বেছি ভাল লাগিলে আপলোটো হলো তোমাৰ কেনেকুৱা লাগিলে মোৰতো খুবেই ভাল লাগিলে মই চাই আছিলোঁ একচুৱেলি শ্ব'টো খতম হোৱাটো মই বিচৰা নাছিলোঁ আমাৰ জাজেছসকলে কেনেকুৱা পাইছে তেওঁলোকৰ পৰা জানিব বিচাৰিম ডক্টৰ হিতেশ বৰুৱা ছাৰ যাদু চাই কেনেকুৱা লাগিল যাদু মই বিশ্বাস নকৰোঁ কিন্তু যাদুৰ টেকনিকটো সঁচাকৈ সেইটোৱে এটা টেলেণ্ট গতিকে এই টেলেণ্টটো তেওঁ নিজৰ প্ৰেক্টিছৰ দ্বাৰা কৰিছে গতিকে সঁচাকৈ এইটো প্ৰশংসনীয় আমি এই টেলেণ্টক স্বীকাৰ কৰিবই লাগিব থেংক ইউ ছাৰ Thank you. সঞ্চিতা মেম আজি আপোনাৰ প্ৰেজেণ্টেশ্যন খুব সুন্দৰ
Thank you. ভালকে প্ৰেজেণ্টেশ্যন কৰিছে হয়। যিটো মই অডিশ্যনৰ পৰা কৈ আহিছিলোঁ যে অকল আপোনাৰ প্ৰতিভাখিনি দেখালে নহ'ব মঞ্চত আপোনাৰ প্ৰতিভাখিনি কেনেকৈ দেখায় সেইটো এটা টেকনিক আছে গতিকে সেইখিনি আজি আপুনি ধুনীয়া আছে আপুনি ইমপ্লিমেণ্ট কৰিছে চ' মোৰ খুব ভাল লাগিলে অল দ্য বেষ্ট টু ইউ হয় থেংক ইউ থেংক ইউ মেম ব্ৰজেন ছাৰ যাদু চাই ভাল পালে Obviously, I liked it. It was very good. Keep it up. থেংক ইউ থেংক ইউ জাজেছ এণ্ড থেংক ইউ খুব ভাল লাগিলে আমাৰ যাদু চাই আৰু যাদুৰ পাছতে এইবাৰ আমি নেক্সট কণ্টেষ্টেণ্টক আমাৰ ষ্টেজলৈ ইনভাইট কৰিব বিচাৰিছোঁ এণ্ড হি ইজ ৰোহিতাক্ষ ঠাকুৰীয়া ফ্ৰম গুৱাহাটী ঠাকুৰীয়া ইমান ধুনীয়া মেকআপ আৰু ইমান ধুনীয়াকৈ তুমি পাৰফৰ্মেঞ্চ কৰিলা কেনেকুৱা লাগিল তোমাৰ পাৰফৰ্মেঞ্চ দি বহুত ভাল লাগিছে আৰু আমাৰ জাজেছ কিমান বেছি ভাল পাইছে আমি তেওঁৰ পৰা জানো প্ৰথমে জানিব বিচাৰিছোঁ আমাৰ লাভলি সঞ্চিতা মেমৰ পৰা ৰোহিতাক্ষ মোৰ এটা কথা ভাল লাগে তুমি সদায় কিবা এটা ডিফাৰেণ্ট লৈ আহা থেংক ইউ মেম সদায় কিবা নতুনত্ব তুমি চেষ্টা কৰা আৰু সেইটো আচলতে খুব ভাল কথা যে প্ৰতিটো ৰাউণ্ডত তুমি নিজৰ বেলেগ বেলেগ ধৰণৰ তুমি কেনেকৈ কৰিব পাৰা সেইটো দেখাই আহিছা আৰু মোৰ আজিও তোমাৰ এক্টটো খুব ভাল লাগিলে থেংক ইউ মেম আৰু তোমাৰ যিটো ষ্ট্ৰং তোমাৰ ষ্টাইল সেইটো তুমি ইমপ্লিমেণ্ট দিছা অল দ্য বেষ্ট থেংক ইউ মেম এতিয়া আমি জানিব বিচাৰিম হিতেশ ছাৰৰ পৰা ফাৰ্ষ্ট ইউৰ প্ৰেজেণ্টেশ্যন ধুনীয়া হৈছে সুন্দৰ প্ৰেজেণ্টেশ্যন আৰু তোমাৰ ফ্লেক্সিবিলিটি সঁচাকৈ ভাল হৈছে থেংক ইউ ছাৰ মই আশা কৰোঁ ভৱিষ্যতলৈ আৰু ভাল হ'ব ধন্যবাদ থেংক ইউ থেংক ইউ ছাৰ ব্ৰজেন ছাৰ Expression আৰু ইয়াতকৈ ভাল কৰিবা আৰু ভাল লাগিব হয় নহয় তোমাৰ পাৰফৰ্মেঞ্চ মোৰ খুব ভাল লাগিছে বাট এক্সপ্ৰেশ্যনটো ইয়াতকৈ আৰু বেটাৰ কৰিবলৈ চাবা চবেই ভাল পাব তোমাক অ'কে অল দ্য বেষ্ট থেংক ইউ জাজেছ থেংক ইউ সঁচাই বিৰাট ভাল লাগিল ইমান অকণমানি কিন্তু তেওঁৰ টেলেণ্ট দেখিছা কিমান ডাঙৰ টেলেণ্ট ন আৰু এই মুহূৰ্তত আমাৰ আৰু বহুত টেলেণ্ট আছে আৰু এইবাৰ আমাৰ কণ্টেষ্টেণ্ট হৈছে বাপা মালাকাৰ ফ্ৰম শিলচৰ হ্যালো কে মা আমি বলছি তুই কেন ফোন করেছিস তুই এখানে ফোন করবি না তোকে ডান্সে যেতে মানা করেছিলাম না আমাদের সঙ্গে কোনো সময় কোনোদিনও ফোন করবি না শোনো মা জৰিয়তে বাপা মালাকাৰ আমি আমাৰ ডিৰেক্টলি জাজেছৰ ওচৰৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকে কি ক'ব বিচাৰে ডক্টৰ হিতেশ বৰুৱা ছাৰ বাপাই নিজৰ জীৱনটোক লগত চাগে সাঙুৰি লৈছে নিজৰ প্ৰফেশ্যনটোক কিয় কান্দিছা मेरा मम्मी का तबीयत अच्छा नहीं था सर कि तबीयत खराब है क्या यस सर इट इज कॉल्ड स्ट्रगल बापा why are you emotional don't worry I am also doctor I know the pain of one patient okay don't be emotional okay संचिता मैम पापा यस मैम आप बहुत इमोशनल हो गए थे एंड आई कैन फील दैट बिकॉज आपकी मम्मी का तबीयत ठीक नहीं है माँ जो वो शब्द है वो सबके लिए क्या है ये समझाने की या बोलने की ज़रूरत नहीं है आप प्लीज़ आर यू ओके नाउ यस मैम मैंने आपको पहले भी बोला था कि माँ आपके लिए बहुत इंस्पिरेशन है राइट आप जैसे बोलते हैं और माँ हमेशा आपके साथ है आज वो नहीं आ पाई इसका मतलब ये नहीं है कि उनका आशीर्वाद आपके साथ नहीं है उनका आशीर्वाद हमेशा आपके साथ रहेगा ठीक है एंड कमिंग टू योर एक्ट आपने शायद अपनी मम्मी को ही डेडिकेट करने के लिए ये एक्ट तैयार किया होगा राइट
यस मैम। अच्छा था, बहुत अच्छा था, लेकिन इसमें और डांस होना चाहिए था। ठीक है, आपका एक्सप्रेशन बहुत अच्छा है, वो मैं पहले भी बोलती हूँ कि आपका एक्सप्रेशन बहुत अच्छा है, आप उसको आप बाखूबी निभाते हैं, और थोड़ा सा और डांस देने से और अच्छा लगता, लेकिन बहुत अच्छा था। ऑल द बेस्ट। प्रोजेक्ट सर। दुख किसके जिंदगी में नहीं आता? लाइफ इज अ ड्रीम, रियलाइज इट, ओके? यस सर। I liked your performance, but there was scope to make it much better. You will grab the opportunity when it comes again, okay? थैंक यू सर। Thank you so much. Thank you so very much. Thank you. गांव तो कई ट्रैक्टर चला लेते हैं, पर मिट्टी का रंग बदलना ये सबके बस की बात नहीं। सिर्फ मैसी 7250 पावर अप में है 3 की ताकत, जो समान गहराई के साथ मिट्टी को फिर से उपजाऊ बनाए। मैसी में है पावर 5 टेक्नोलॉजी, जो दे 30% अधिक टॉर्क। मैसी की खाद इंटेलिसेंस हाइड्रोलिक्स में है अनोखा 3 पॉइंट लिंकेज माइक्रो ड्राफ्ट फिटिंग के साथ। पावर 5 टेक्नोलॉजी और इंटेलिसेंस हाइड्रोलिक्स से टायर भी कम फिसलता है, उत्पादकता भी ज्यादा मिलती है। मैसी में है सिम्पसन सुपर टॉर्क इंजन, जो खींचने की क्षमता अन्य ट्रैक्टर 2000 आरपीएम में उत्पन्न करते हैं, वही मैसी सिर्फ 1500 से 1800 आरपीएम में कर लेता है। बेहतर ईंधन क्षमता, कम घिसाई, इंजन का कम गर्म होना और इंजन की लंबी उम्र, तो सिर्फ मैसी 3 की ताकत देता है मिट्टी को नया जीवन, समान गहराई और बेहतर फसल। जिधर देखो आज सब भाग रहे हैं, आखिर इसका राज क्या है? भाग नॉर्थ ईस्ट भाग। Welcome back to Star Cement Northeast Got Talent Season 3. And our next contestant is Yogasmita Goswami from Nalbari. Yogasmita,
গোস্বামী ফ্ৰম নলবাৰী খুব ধুনীয়া এটি পাৰফৰ্মেঞ্চ লৈ আহিলে আৰু এতিয়া এওঁৰ পাৰফৰ্মেঞ্চ কেনেকুৱা লাগিলে আমি জানিম আমাৰ সঞ্চিতা মেমৰ পৰা সঞ্চিতা মেম যোগস্মিতা ধুনীয়া লাগিছে তোমাক থেংক ইউ অডিশ্যনৰ পৰা এতিয়ালৈ ডান্স কৰি আছা আৰু তোমাৰ যিটো ষ্টাইল কথক তুমি শিকিছা কথকৰ ময়ো এমিউজ হয় চ' আই লাভ কথক বাট দ্য থিং ইজ দেট মই তোমাক কৈছোঁ যে অকণমান ডিফাৰেণ্ট যদি অকণমান হ'লহেঁতেন আগতেও কৈছোঁ হয়নে চ' ইয়াতো তোমাৰ আছিলে তুমি কথকৰ ষ্টাইল দিছা সুন্দৰকৈ তুমি পাৰফৰ্মেঞ্চ সেইটো তুমি ন' ডাউট অল দ্য ষ্টেপছ ৱেৰ চ' ক্লিন পাৰফেক্ট আজি অকণমান এক্সপ্ৰেশ্যন অলপ কম মই পালোঁ বাকী ইট ৱাজ অ'কে অল দ্য বেষ্ট थैंक यू मैम हितेश सर आपको कैसा लगा তোমাৰ ডেন্স দেখি মই গম পাইছোঁ তুমি গ্ৰামাৰটো শিকিছা ডান্সৰ লগত ড্ৰামা থাকে ড্ৰামা আৰু ডেন্স এই দুটাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে নাই জানো আমি ডান্সটোৰেই অভিনয় কৰিব লাগে নহয় জানো সেইটোৱে এক্সপ্ৰেশ্যন আৰু সেইটোৰে পাৰফেক্ট ডেন্সটো আমি ফুটাই তুলিব পাৰোঁ আৰু মানুহৰ হৃদয় জয় কৰিব পাৰোঁ थैंक यू ব্ৰজেন sir আপোনাৰ অনুভৱ জানিবলৈ বিচাৰিছোঁ You are following the form of Kathak, right? Right. But simultaneously, you have to think, because since you are performing artist and you are performing in front of us now,